आप 120 रुपए जो पेट्रोल ले रहे हैं उसका भाव हम 15 रुपए लीटर करेंगे। कोई माई का लाल कह नहीं सकता, कोई कॉन्ट्रैक्टर 1 रुपए का करप्शन नहीं हुआ, क्योंकि हमने ईमानदारी से काम। सो আপোনালোকে চালে নীতিন গাডকাৰী ডাঙৰীয়াই কিমান ধুনীয়াকৈ আগতে মিডিয়াৰ আগত কৈছিলে যে পেট্ৰলৰ দাম কমিব ইথেনল মিক্সিঙৰ জৰিয়তে আৰু বিভিন্ন ধৰণৰ কথা কৈছিলে তেওঁ কোনো ধৰণৰ গাড়ী ডেমেজ নহয় পেট্ৰল বা ইথেনলৰ জৰিয়তে কিন্তু আজি ভাৰতৰ 100 কৰোৰ জনতা 140 কৰোৰ জনতাই গম পাইছে আসল কাহিনী ক'ত আসলতে ব্ল্যাক মাৰ্কেটখন ক'ত আছে তেওঁলোকে কেনে ধৰণে আমাৰ 140 কৰোৰ জনতাক কেনে ধৰণে তেওঁলোকে শোষণ কৰিছে সেইটো আজি ভাৰতীয়ৰ 140 কৰোৰ জনতাই গম পাইছে আৰু অসমীয়া জনতায়ো সেইটো জনাটো দৰকাৰ 2022 চনত নীতিন গাডকাৰী ডাঙৰীয়াই তেওঁৰ এটা কোম্পানী আছিলে আৰু সেই কোম্পানীটো আছিলে শ্ৰুতি গ্ৰুপ আৰু পূৰ্তি গ্ৰুপ এই কোম্পানীটো তেওঁলোকে বিভক্ত কৰি তেওঁৰ দুটা ল'ৰা আছে আৰু সেই দুটা ল'ৰাৰ নামত তেওঁ দুটা কোম্পানী বিভক্ত কৰিছিলে এটা আছে মানস গ্ৰুপ এটা আছে CIN আৰ্গো গ্ৰুপ এই কোম্পানী দুটা কি কৰিছিলে এই দুটা কোম্পানী তেওঁলোকে ইথেনল বনাবৰ কাৰণে তেওঁলোকে আৰম্ভ কৰি দিছিলে তাৰ পিছত 2023 চনত তেওঁলোকে আমাৰ এই গভৰ্ণমেণ্টখনে তেওঁলোকে এটা পলিচি এটা আনিলে সেইটো হ'ল E20 নামৰ এটা পলিচি E20 জৰিয়তে কি হয় ইয়াৰ আমাৰ যে পেট্ৰল আমি ভৰাই আছিলো গাড়ী সেই পেট্ৰল E20 জৰিয়তে তেওঁলোকে 20% ইথেনল মিক্স কৰাৰ কাৰণে আৰম্ভ কৰি দিলে আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিলে যে ইয়াৰ জৰিয়তে আমাৰ পেট্ৰলৰ দাম কমিব আৰু দুই নম্বৰ আমাৰ গাড়ীৰ কোনো ধৰণৰ ডেমেজ বা ক্ষতি নহয় কিন্তু আজিলৈকে আমাৰ ভাৰতবৰ্ষত 1 টকা এটা পেট্ৰলৰ দাম নকমিল তাৰ বিপৰীতে পেট্ৰলৰ দাম বাঢ়িল লগতে তাৰ বিপৰীতে গাড়ীৰ যেটো ডেমেজ হোৱা সংখ্যা বাঢ়িল আৰু আমাৰ গাড়ীৰ মেইনটেনেন্সৰ নামত আমাৰ পকেট খালি হ'ব ধৰিলে আৰু সেয়া ভাৰতীয় জনতাই আজি গম পাইছে এই দুটা কোম্পানী যেটো আছিলে যি নীতিন গাডকাৰী ডাঙৰীয়া লৰাৰ কোম্পানী সেই দুটা 2023 চনত তেওঁলোকৰ ভ্যালু আছিলে সেই কোম্পানীটো মাত্ৰ 17 কৰোৰ টকা আজি এক বছৰত তেওঁলোকৰ সেই কোম্পানীটোৰ ভ্যালু হৈ গল 512 কৰোৰ টকা মানে ইমান এক বছৰত তেওঁলোকে 17-18 গুণে বেছি মানে লাভত চলিলে এই কোম্পানীটো ভাবক কিমান তেওঁলোকে ভাৰতীয় 140 কৰোৰ জনতাৰ পৰা তেওঁলোকে লাভ কৰিবৰ কাৰণে সক্ষম হৈছে বিজেপিত তেওঁলোকে কৈ থাকে যে পৰিয়ালবাদ নচলে আসলতে এনেকে পৰিয়ালবাদ চলে বিজনেছৰ জৰিয়তে পৰিয়ালবাদ চলে আৰু নীতিন গাডকাৰী ডাঙৰীয়া এজন যি মহাৰাষ্ট্ৰৰ পৰা তেওঁজন বিলং কৰে তেওঁ আসলতে পলিটিচিয়ানছ হোৱাৰ আগত তেওঁ এজন বিজনেছমেন হয় আৰু সেই বিজনেছমেনৰ তোৱে আমাৰ এই পলিটিক্সত তেওঁ এপ্লাই কৰিছে আৰু এনেদৰে তেওঁ ধনী হোৱাৰ উপায় বিচাৰি লৈছে আসলতে আমাৰ ভাৰতীয় জনতা কেনেদৰে শোষণ কৰিব পাৰি কেনেদৰে লুটিব পাৰি তাৰ কাৰণে তেওঁলোকে এটা ৰাস্তা বিচাৰি লৈছে আৰু বিভিন্ন ধৰণৰ এক্সাম্পল আছে যেনেকৈ অমিত শাহৰ পুতেকে আজি আমাৰ BCCI যেনেকৈ ক্ৰিকেটত দবদবাতে গোটেই কব্জা কৰি লৈছে বিভিন্ন ধৰণৰ এক্সাম্পল আছে গতিকে আৰু এইবিলাকৰ পৰা আমাৰ সাধাৰণ জনতা আমি জানিব লাগিব আমি সকলোৱে বুজিব লাগিব আসলতে কি হৈ আছে আৰু যিজন মন্ত্ৰীয়ে নীতিন গাডকাৰী ডাঙৰীয়াই কৈছে কোনো ধৰণৰ ভেহিকলছ ডেমেজ নহয় কোনো ধৰণৰ গাড়ী ইথেনলৰ জৰিয়তে ডেমেজ নহয় কিন্তু সেই গাড়ীখন যদি আপুনি ইনস্যুৰেন্স কৰিব যায় ইনস্যুৰেন্স কোম্পানীয়ে ক্লিয়াৰলি তা লিখি দিয়ে যদি আপোনাৰ গাড়ীখন ইথেনলৰ জৰিয়তে যদি ইঞ্জিন ডেমেজ হয় তেনেহলে সেই গাড়ীখন আপোনাৰ ইনস্যুৰেন্সত কভাৰ নকৰে এটো কমপ্লিটলি লিখা আছে 2021 চনৰ বিভিন্ন ধৰণৰ আৰ্টিকেলছ ইন্টাৰনেটত উপলব্ধ আছে ইভেন গভৰ্ণমেণ্টৰ ৱেবছাইটত এইবিলাক আৰ্টিকেল উপলব্ধ আছে যে ইথেনলৰ গাড়ী ডেমেজ কৰে তথাপি এনেকুৱা ধৰণৰ পলিচি আমাৰ ভাৰতত উপলব্ধ হৈছে আৰু এনেকুৱা আৰু বৰ্তমান এইখন গভৰ্ণমেণ্টে বৰ্তমান আহি থকা দিনত 2026 চনলৈকে কেনেদৰে এই 20% পৰা 30% ইথেনল মিক্স কৰিব পাৰি তাৰ তেওঁলোকে চিন্তা চৰ্চা কৰি আছে গতিকে ইয়াৰ জৰিয়তে আজি আপোনালোকৰ গাড়ী গৈছে হয়তো কালি আমাৰ গোটেই ভাৰতবৰ্ষ যাব পাৰে ইয়াৰ জৰিয়তে সকলো জনতা এতিয়াও সময় আছে আমি মাত মাতিবৰ সময় হ'ল